আমাৰ নাজিৰাটিং ডিব্ৰু নদীৰ দ খাৱৈত যোৱাকালি সঞ্জয় শৰ্মা নামৰ ৩৬ বছৰীয়া যুৱকজনৰ ইয়াতে তলত পানীত বুৰ গৈছিলে আৰু যোৱাকালি আবেলি খবৰটো পাওঁ আৰু সকলো স্থানীয় লোকসকলে আৰু সঞ্জয় পৰিয়ালে বিচাৰ খোঁচা কৰিলে SDRF আহিছিলে কিন্তু প্ৰবল বৃষ্টিপাতৰ ফলত আৰু আন্ধাৰ হৈ যোৱাৰ কাৰণে কালি যেটো অভিযান সামৰণি মৰা হৈছিলে আৰু আজি পুৱাই তেওঁলোক ৮ বজাৰ পৰা অভিযান ইয়াত পুনৰ আৰম্ভ কৰিলে স্থানীয় ৰাইজও আছিল ইয়াত ৯জনীয়া SDRF দলে প্ৰায় ১ ঘণ্টা ১৫ মিনিটমান অভিযান চলোৱাৰ পাছত দ খাৱৈত গছৰ শিপাৰ তলত তেওঁ সোমাই আছিলে তেওঁ উদ্ধাৰ কৰা হৈছে আৰু এই উদ্ধাৰ অভিযানত অমন উপাধ্যায় নামৰ যুৱকজনে আসলে ডেড বডিটো পাইছে আৰু এইখিনি কৰি দিয়াৰ কাৰণে আমি ধন্যবাদ দিছোঁ গতিকে আমাৰ কাৰণে আজি দুখজনক ঘটনা আৰু তেওঁ আসলতে ইয়াৰ বাসিন্দা নহয় ইয়াৰ ঘৰুৱা ইয়াত আছে আৰু পূৰ্বে ইয়াত আছিলে কিন্তু ইতিমধ্যে তেওঁ নেপাললৈ গুচি গৈছিলে নেপালৰ পৰা অহা বৰ বেছি দিন হোৱা নাই 10 দিনমান হৈছে নেকি ন 10-12 দিনমান হৈছে আমাৰ উভতাজনত তেওঁ অকলে আছে ইয়াতে তেওঁ এনে খুৰীয়েক আছে দদায়েক আছে কিন্তু মাক দেউতাক নেপালত থাকে ইতিমধ্যে নেপালৰ পৰা আহিছে আৰু ইতিমধ্যে আমি ডেড বডি ভান অনাইছোঁ অনাই কিনে ডাইৰেক্ট তিনিচুকীয়া নি কিনে PM কৰাই কিনে উভতাজনতে সৎকাৰ কৰা হ'ব এইখিনি